যোৱাকালি আমাৰ অসমৰ বহুল প্ৰচাৰিত খবৰ কাকত সকলোৰে চিনাকি অসমীয়া খবৰ আৰু সেই অসমীয়া খবৰ কাকতখনৰ হেডলাইনত আছিলে যে বিজেপিয়ে অসমত কোনো ধৰণৰ জনজাতি বিৰোধী কাম কৰা নাই মুখ্যমন্ত্ৰী। এই লাইনটো পেপাৰখন একচুৱেলি মোৰ লগত নাই আৰু এইখন একচুৱেলি যোৱাকালিৰ পেপাৰ আছিলে। কথাটো হৈছে কি, এই হেডলাইনটো যেতিয়া আমাৰ অসমৰ ৰাইজে পঢ়িব, অলৰেডি পঢ়িছেই কাৰণ যোৱাকালিৰ পেপাৰ আছিলে, যেতিয়া পঢ়িব বা পাইছিলে তেতিয়া আমাৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে আমাৰ মুখ্যমন্ত্ৰীজন সঁচাকৈ খিলঞ্জীয়াৰ পক্ষত, সঁচাকৈ থলুৱাৰ পক্ষত। কিন্তু এই যে কিছুমান বাতৰি প্ৰচাৰ নহয়, এই যে কুচকাৱাজ চলি আছে, 100টা কোচ-ৰাজবংশী পৰিয়ালৰ তেওঁলোকৰ মাটি যাব, ভেটি যাব, গৃহহীন হ'ব, এই কথাবোৰ যেতিয়া আমি ক'ম তেতিয়া আমি খিলঞ্জীয়া বিৰোধী হ'ম নেকি? আত্মিক কথাবোৰ ক'লেই আমি জাতি বিৰোধী, বিজেপি বিৰোধী নেকি? এই কথাবোৰ কোনে ক'ব? এফালে উচ্ছেদৰ নামত বিজেপি চৰকাৰে এনেকুৱা প্ৰচাৰ কৰি আছে যেন অসমৰ ইতিহাসত আটাইতকৈ শক্তিশালী আৰু ডাঙৰ কাম কৰিছে মুখ্যমন্ত্ৰীয়ে। বাৰু এইবোৰ কথা আমি নকওঁ, কিন্তু এই যে কোচ-ৰাজবংশীৰ আধিপত্য থকা ধুবুৰী জিলাৰ বিলাচীপাৰাৰ চিৰাকুটা আৰু জমদুৱাৰত 100টা কোচ-ৰাজবংশী পৰিয়ালক গৃহহীন হ'বলৈ গৈ আছে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব? সেই কোচ-ৰাজবংশীসকল মুখ্যমন্ত্ৰীৰ বাবে একো নহয় নেকি? বা তেওঁ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীত্বৰ কথা কৈছে? এফালে তেওঁ ৰাইজক ছবি দেখুৱাব বিচাৰিছে যে বিজেপিয়ে কোনো ধৰণৰ জনজাতি বিৰোধী কাম কৰা নাই, তাৰমানে তেওঁ অসমৰ মুখ্যমন্ত্ৰী নহয় নেকি? বা ধুবুৰীখন অসমত নপৰে নেকি? বা কোচ-ৰাজবংশী জনগোষ্ঠীটো অসমৰ নহয় নেকি? দুটা চৰিত্ৰ কিয় আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়া? দুটা চৰিত্ৰ কিয়? এফালে জাতি মাটি সুৰক্ষা দিয়াৰ কথা কয় আপোনালোকে আৰু আনফালে আদানীক মাটি দিবলৈ খিলঞ্জীয়া লোকক আপোনালোকে গৃহহীন, ভূমিহীন কৰিবলৈ গৈ আছে। আৰু সেই কথা লুকুৱাবলৈ আপোনালোকে কি কৰি থাকে? মিয়াৰ উচ্ছেদ কথা প্ৰচাৰ কৰি থাকে। বাহ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাহ, মানিছোঁ আপোনাক, আপোনাৰ টেলেণ্টক মানিছোঁ, মানে চেলুট দিছোঁ আপোনাৰ টেলেণ্টক। এই যে 100টা পৰিয়াল গৃহহীন হ'বলৈ গৈ আছে, এই সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি কি হ'ব? খুদ মুখ্যমন্ত্ৰী মহোদয়া আপোনাৰ স্থিতি কি হ'ব? আমাৰ জাতীয় দল সংগঠনসমূহৰ ভূমিকা কি হ'ব? KACৰ ভূমিকা কি হ'ব? নে চৰকাৰে মানে মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা ডিজাইন মতে চলিলে সকলো সুৰক্ষিত নেকি? এই যে আমাৰ থলুৱা মানে খিলঞ্জীয়া লোক 100টা পৰিয়াল যে গৃহহীন হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত আমাৰ কোচ-ৰাজবংশী জাতীয় সংগঠন আৰু KACৰ ভূমিকা কি হ'ব? আমি আমাৰ মাটি মিয়াক নিদিওঁ, সেইটো স্পষ্ট কথা, কিন্তু সেই বুলি আমি আদানীক দিম নেকি? আদানী জাতি মাটি ভেটি বুলিলে আদানী আৰু অনাঅসমীয়া নেকি? এইখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, আদানীৰ কি কয়, আদানীক মাটি দিবলৈ যায়। আদানী কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল? জাতি মাটি ভেটি বুলিলেই আদানী নেকি? খিলঞ্জীয়াক মুখ্যমন্ত্ৰী মহোদয়ে কয় খিলঞ্জীয়াক সুৰক্ষা দিছে, খিলঞ্জীয়াৰ কথা কয়। খিলঞ্জীয়া মানে কি? খিলঞ্জীয়া মানে আদানী নেকি? আদানী কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল মুখ্যমন্ত্ৰী মহোদয়া? উত্তৰ লাগে, কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল? বা আদানীয়ে কোচ-ৰাজবংশীৰ কাৰণে কৰিছে কি? আজিলৈকে কিবা কৰিছে জানো ৰাইজ? আপোনালোকে কিবা জানেনে যে আদানী আম্বানীয়ে আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ কাৰণে কিবা এটা কৰি পাইছে বা বীৰ লাচিতৰ কাৰণে কিবা এটা কৰি পাইছে? আজি যে আমি আমাৰ এই যে কোচ-ৰাজবংশী লোকক গৃহহীন হ'বলৈ গৈছে, 100টা পৰিয়ালৰ গৃহহীন হ'বলৈ গৈ কোম্পানীৰ নামত মাটি ভেটি গৈ আছে, তাত আমাৰ কি লাভ হ'ব? এতিয়া হয়তো কিছুমানে ক'ব যে হিন্দু মানুহে এজনে তাত কোম্পানী বনাব, আমাৰ মানুহে চাকৰি পাব, তাত তোমালোকৰ কি আপত্তি? মোৰ আপত্তি আছে। মোৰ আপত্তি এই কাৰণে আছে যে আদানীয়ে তাত কোম্পানী বনাব, উদ্যোগ কিবা কৰিব, তাত আমাৰ মানুহখিনিয়ে গৃহহীন, ভূমিহীন হ'ব আৰু য'ত নেকি 100টা পৰিয়াল উচ্ছেদ হ'বলৈ গৈ আছে, তাত সেই কোম্পানীত চাগে খুব বেছি 10-15জন থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড চাকৰি পাব, পিয়ন বা চকীদাৰ, আৰু তাৰ বাবে আমি সেই 100টা পৰিয়ালক গৃহহীন, ভূমিহীন কৰিবলৈ দিম নেকি? আমি এইখন চৰকাৰ সেইকাৰণে বনাইছিলোঁ নেকি? সেইকাৰণে পাতিছিলোঁ নেকি? এয়াই নেকি আমাৰ খিলঞ্জীয়া মুখ্যমন্ত্ৰী? এই কথাবোৰ কোনে উত্থাপন কৰিব? এইবোৰ কথা কেতিয়া প্ৰচাৰ হ'ব? নে মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা মানে ডিজাইন মতে যিবিলাক চলি আছে, মিয়াৰ নামত খালি কৈ থাকে যে মিয়াক উচ্ছেদ কৰিব লাগে, অবৈধ বাংলাদেশী কৰিব লাগে, কিন্তু অবৈধ বাংলাদেশীৰ নামত এইবিলাক তলে তলে কি কৰি আছে? গতিকে ৰাইজ, মোৰ আপোনালোকক অনুৰোধ, সংবাদ মাধ্যমক মোৰ অনুৰোধ, এই খবৰ
কথাবিলাক আপোনালোকে প্ৰচাৰ কৰক এইবিলাক যাতে লুকুৱাই নাথাকে যে মুখ্যমন্ত্ৰী যেনেকৈ দেখুৱাই যেনেকৈ হাতীৰ দাঁত দুপাৰি থাকে ঠিক আমাৰ মুখ্যমন্ত্ৰীজনৰ চৰিত্ৰ তেনেকুৱা দেখাই এটা কৰে এনেকুৱা এইফালে কয় যে বাংলাদেশী উচ্ছেদ কৰি আছে কিন্তু উচ্ছেদৰ নাম আমাৰ খুদ খিলঞ্জীয়া লোককে উচ্ছেদ কৰিবলৈ গৈ আছে আৰু এই কথাবিলাক গাপ হৈ আছে আৰু লুকুৱাবলৈ মুখ্যমন্ত্ৰীয়ে এনিটাইম মিয়া 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 উচ্ছেদ 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 বুলি কৈ থাকে চিঞৰি থাকে এই কথাবিলাক কেতিয়া প্ৰচাৰ হ'ব নে মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা নেৰেটিভৰ মতে মিয়া উচ্ছেদ অভিযানত উতিভাহি গৈ আজি যেনেকৈ খুদ নিজৰ সমষ্টিত জালুকবাৰীতে মুখ্যমন্ত্ৰী মহোদয়ে এৰচতিৰ নামত উচ্ছেদ কৰিবলৈ গৈ আছে কাৰ্বি আংলঙত উচ্ছেদ কৰিবলৈ গৈ আছে ডিমা হাউচত উচ্ছেদ কৰিবলৈ গৈ আছে সেইবিলাক কথা কোনে ওলাব কোনে প্ৰশ্ন কৰে এইবিলাক আমি বাংলাদেশী নিবিচাৰোঁ সেইটো স্পষ্ট কথা আমি মিয়াক মাতি নিদিওঁ সেইটো স্পষ্ট কথা বিদেশীয়ে সেই বুলি খিলঞ্জীয়াৰ নামত এই সব খেলা নহ'ব কোনো পথ্য সহ্য নহ'ব গতিকে ৰাইজ মোৰ অনুৰোধ আপোনালোকে সজাগ হওক আমাৰ মুখ্যমন্ত্ৰীজনে যিটো চৰিত্ৰ দেখুৱাই আছে সেই চৰিত্ৰটো আপোনালোকে অনুভৱ কৰক অনুধাৱন কৰিবলৈ মই মানে অনুৰোধ জনালোঁ আৰু লগতে আমাৰ সংবাদ মাধ্যমক মই অনুৰোধ কৰিছোঁ এইবিলাক বাতৰি যাতে প্ৰকাশ হয় সৰ্বত্ৰে যাতে এই কথাবিলাক যাতে বিয়পি পৰে